হেল্ল'। হেল্ল'। নমস্কাৰ শৃংখল চুলীয়া ডাঙৰীয়া, মই কংকনজ্যোতি শৰ্মাই ক'লো MN24ৰ পৰা। নমস্কাৰ নমস্কাৰ দাদা। ভালে আছে? আছো দাদা। হয়, এটা বিশেষ কথাৰ কাৰণে ফোন কৰিলো। হয়। কালিৰ পৰা সংবাদ শিৰোনামত আপোনালোকৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ যি আচলতে ইউনিচেক্স পাৰ্লাৰসমূহ আছে, পাৰ্লাৰসমূহৰ ওপৰত এটা ইতিমধ্যে বাতৰি সম্প্ৰচাৰিত হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। পাৰ্লাৰৰ পৰা অনৈতিক কাৰ্য চলি থকাৰ কথা পোহৰলৈ আহিছে। আটক কৰা হৈছে পাৰ্লাৰৰ কৰ্তৃপক্ষ। শিৱসাগৰৰ দৰে স্থানত য'ত আপোনালোকৰ জাতীয়তাবাদী এটা আপোনালোকে সকলো নজৰ দি থাকে প্ৰত্যেকটো ক্ষেত্ৰত, এই ক্ষেত্ৰত আপোনালোক ক'ৰবাত আচলতে চকু দিব নোৱাৰিলে নেকি বা আপোনালোকৰ দৃষ্টিত নপৰিলে নেকি এনেধৰণৰ কুকাণ্ডসমূহ? আচলতে শিৱসাগৰত প্ৰথম কথাটো হৈছে, কেৱল মাত্ৰ শিৱসাগৰতে নহয়, উজনি অসমত সন্দেহযুক্ত মানুহৰ খুব বেছি দপদপনি হৈছে আৰু সন্দেহযুক্ত মানুহৰ আগমন বেছি হৈছে। আৰু এই সন্দেহযুক্ত মানুহে এইবিলাক কাম কৰিছে। শিৱসাগৰত কালি গৰু চুৰি ঘটনাই ধৰক, তেওঁলোকো সন্দেহযুক্ত নাগৰিক। আৰু বহিৰাগত মানুহ বহুত সোমাইছে। কালি ইউনিচেক্স পাৰ্লাৰ যিটো ঘটনা হৈছে, কোনোবা যদি বহিৰাষ্ট্ৰৰ পৰা আহিছে, আৰু সেইবিলাক আচলতে চকু দিয়াৰ মূল দায়িত্ব আছিলে প্ৰশাসনৰ। কিন্তু প্ৰশাসনৰ নাকৰ তলতে ইমান দিন ধৰি এনেবোৰ অনৈতিক কাৰ্য চলি আছে। আৰু শিৱসাগৰত দৈনিক চুৰি কাৰ্য বৃদ্ধি পাইছে, আৰু এই চুৰি কাৰ্যবোৰ সন্দেহজনক নাগৰিকে কৰিছে। সংবাদ মাধ্যমৰ যোগেদি আৰক্ষীৰ যি প্ৰশাসন, শিৱসাগৰ জিলাৰ প্ৰশাসন, তেওঁলোকে স্পষ্ট কৈছে ইউনিচেক্স পাৰ্লাৰ বিলাকৰ ক্ষেত্ৰত নজৰ দিয়াৰ দায়িত্ব হ'ল পৌৰসভাৰ। এই ক্ষেত্ৰত নহয়, এতিয়া পৌৰসভাত, আমাৰ শিৱসাগৰ পৌৰসভাত কমিছন ৰাজ চলে। আৰু আমাৰ যিগৰাকী পৌৰ নেত্ৰী, তেওঁ সাংঘাতিক ধৰণৰ কমিছনৰ তেখেতৰ ওপৰত অভিযোগ আছে। আৰু তেখেতৰ সততাৰ ওপৰত শিৱসাগৰৰ, বিশেষকৈ শিৱসাগৰ টাউনৰ মানুহৰ প্ৰশ্ন আছে। আৰু তেখেতে যিবিলাক ঠিকা আবণ্টন কৰে, প্ৰায়বোৰ তেখেতৰ পুত্ৰৰ লগত জড়িত থকা ল'ৰাবিলাকে কাম পায়। আৰু সেয়েহে আমি কৈছো যে শিৱসাগৰ পৌৰ নেত্ৰীৰ ওপৰত যদি এটা CBI এনকুৱাৰী হয়, প্ৰথম জেললৈ তেওঁৱে যাব। আৰু এইবিলাক চব কমিছন ৰাজ, আৰু কমিছন ৰাজৰ বাবে শিৱসাগৰত এনেকুৱা ধৰণৰ ঘটনাবোৰ হৈছে। আৰু সন্দেহযুক্ত নাগৰিক আৰু বহিৰাগত মানুহৰ পৰাই ঐতিহ্যমণ্ডিত শিৱসাগৰত এনেকুৱা ধৰণৰ কালিমাবিলাক ক'ৰবাত আৰক্ষী প্ৰশাসনো ব্যৰ্থ নেকি? কাৰণ চুৰিৰ ঘটনা বাঢ়িছে, গৰু চুৰিৰ ঘটনা বাঢ়িছে, শিৱসাগৰত অনৈতিক কাৰ্যৰ ইতিমধ্যে ধৰা পৰিছে, ONGCৰ কৰ্মচাৰী সেই ইউনিচেক্স পাৰ্লাৰত ধৰা পৰিছে। আমাৰ প্ৰশ্নটো হ'ল যে শিৱসাগৰ যিহেতু আপোনালোকে যথেষ্টখিনি জাতীয়তাবাদী দল সংগঠন, আপোনালোকে তাত বিভিন্ন ক্ষেত্ৰত চকু দি থাকে, এই ক্ষেত্ৰত শিৱসাগৰৰ যি আচলতে উঠি অহা প্ৰজন্মক যি ধ্বংস কৰিব পাৰে, এনেধৰণৰ ঘটনাবিলাকৰ ক্ষেত্ৰত আপোনালোকে কিবা ধৰণৰ এতিয়া আলোচনা বা প্ৰশাসনৰ লগত কিবা ধৰণৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাব নেকি? নহয়, আমাৰ কথাবিলাক স্পষ্ট। আমি যদি এতিয়া ড্ৰাগছ খোৱা ল'ৰা এটাক ধৰো, প্ৰশাসনে আমাকে জেলত ভৰাব। এতিয়া কথাবিলাক হৈছে, প্ৰশাসন, ড্ৰাগছ ব্যৱসায়ী সকলো মিলি আছে। মই শিৱসাগৰৰ জেলত যেতিয়া NSA লাগোতে আছিলো, আমি জেলত থাকিলো 3 মাহ। ড্ৰাগছ বিক্ৰী অহা মানুহ জেলত থাকে মাত্ৰ 7 দিন। 7 দিন পিছতে জামিন হয়। কাৰণ যিজন আয়ো থাকে, আয়োজনে যিখিনি ধাৰা তেওঁৰ ওপৰত লগাব লাগে, সেইখিনি ধাৰা তেওঁ নলগায়। কথা বতৰাবিলাক এনেকুৱা। আৰু কথাটো হৈছে কি, প্ৰশাসন সম্পূৰ্ণৰূপে ড্ৰাগছৰ একেবাৰে লগত যদি প্ৰশাসন জড়িত নাথাকে, কেনেধৰণে ইউনিচেক্স পাৰ্লাৰ সন্দৰ্ভত কি ক'ব আপুনি? বিশেষ বিষয়টো যদি ইউনিচেক্স পাৰ্লাৰ, এই ক্ষেত্ৰত আপোনালোকে কি নজৰ দিব, কেনেধৰণে নজৰ দিব এইবাৰ? আমি তীক্ষ্ণ নজৰ ৰাখিম এইবাৰ পৰা। কিন্তু কথাটো হৈছে কি, তাত যিখিনি ইউনিচেক্সৰ আমাৰ গৰাকী আছে, প্ৰায়বোৰ খিলঞ্জীয়া ল'ৰা, খিলঞ্জীয়া মানুহ। কিন্তু যদি অনৈতিক কাৰ্য কৰে, খিলঞ্জীয়া হলেও আমি তাৰ প্ৰতিবাদ কৰিম। কিন্তু কথাটো হৈছে, এই ক্ষেত্ৰত প্ৰশাসনে যিখিনি গাইডলাইনছ এখন ইউনিচেক্স পাৰ্লাৰে ৰাখিব লাগে, সেই গাইডলাইনছ খিনি নৰখাকে কেনেকে খুলিবলৈ অনুমতি দিছে? অনুমতি দিছে পৌৰসভাই। মোৰ প্ৰশ্নটো সেইটোৱে আচলতে। পৌৰসভাই যদি অনুমতি দিছে, পৌৰসভাৰ পৌৰ নেত্ৰীয়ে পইচা খাইছে। কথা বতৰাবিলাক একদম স্পষ্ট হ'ব লাগে। আৰু এতিয়া প্ৰথমতে পুলিচে এনকুৱাৰী কৰক পৌৰসভা অফিচত, যে আপোনালোকে কেনেকে ইউনিচেক্স পাৰ্লাৰ বিলাকক আপোনালোকে পাৰ্মিশন দিলে, অনুমতি কেনেকে দিলে, এইটো প্ৰথম পৌৰ নেত্ৰীক জেৰা কৰক। পৌৰ নেত্ৰীক সোধক, শিৱসাগৰ SP আপুনি কিমান টকা কমিশন খালে। কথা বতৰাবিলাক তাত হ'ব। শেহতীয়াকৈ আইন শৃংখলাৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসন বা এনেধৰণৰ অনৈতিক কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসন কিমান সফল বুলি আপুনি ভাবে? ব্যৰ্থ, সম্পূৰ্ণৰূপে ব্যৰ্থ। আৰু
মই পুনৰ কৈছো ড্ৰাগছ ব্যৱসায়ী বিলাক কেনেকে 7 দিনৰ ভিতৰত জেলৰ পৰা ওলাই আহে তাক লৈ আমাৰ এটা প্ৰশ্ন আছে। 7 দিনৰ ভিতৰত কেনেকে জামিন পায় তাক লৈ আমাৰ এটা প্ৰশ্ন আছে। আৰু যদি প্ৰশাসন মিলি নাথাকে, শিৱসাগৰ ড্ৰাগছ বাদ দিয়ক, শিৱসাগৰত কোনো অনৈতিক কামে কৰিব নোৱাৰিব যদি প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম থাকে। আৰু বিশেষকৈ শিৱসাগৰৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ড্ৰাগছৰ সমস্যা। আৰু এই ড্ৰাগছৰ ক্ষেত্ৰত যদি প্ৰশাসন মিলি নাথাকে, কেনেকে ইমান কেজি কেজি ড্ৰাগছ সদায় শিৱসাগৰত ডেইলি শিৱসাগৰত বিক্ৰী হৈ আছে। আৰু তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰক্ষী প্ৰশাসন জড়িত থাকিব লাগিব, নহলে এজন ড্ৰাগছ বেপাৰীয়ে সাহস কৰিব পাৰিব জানো? ধন্যবাদ শৃংখল চলি। ধন্যবাদ।